মই ডক্টৰ পংকজ গোস্বামী, এজন চকুৰ ৰোগ বিশেষজ্ঞ। আজি আমি চকুত কি কাৰণত আঘাত পাব পাৰোঁ আৰু তাৰ কেনেকৈ প্ৰতিকাৰ কৰিব পাৰোঁ সেই সম্পৰ্কে কিছু কথা ক'বলৈ ওলাইছোঁ। চকুত আঘাত সাধাৰণতে আমি কিছুমান ধূলি বালি বা ধৰক সৰু বস্তু যেনেকুৱা ধৰক ফেক্টৰীত কাম কৰি থাকোঁতে তাৰ পৰা লোহাৰ পাৰ্টিকল আহি পেলাই পৰিব পাৰে। তাৰপিছত হ'ল ধৰক কেতিয়াবা ডাঙৰ বল আহি পৰিব পাৰে, ব্লাড ট্ৰমা বুলি কয় সেইটো। ডাঙৰ বল বা কোনোবাই ঘুচা মাৰি দিব পাৰে, সেইটোও হ'ব পাৰে। আৰু কিছুমান পেনিট্ৰেটিং ইঞ্জুৰি হ'ব পাৰে, যেনে ধৰক কেতিয়াবা কোনোবাই আক্ৰমণ কৰি পেলাই ধৰক চুৰিৰে মাৰি দিলে, বা কেতিয়াবা ধৰক ডেগাৰেৰে মাৰিলে, বা কেতিয়াবা ধৰক জোঙা বস্তু কাঠ পেঞ্চিল বা পেন, জোঙা পেন বা কাঠ পেঞ্চিলটো যদি মাৰি দিয়ে সেইটো কাৰণত হ'ব পাৰে। তাৰপিছত কিছুমান ধৰক কেমিকেল ইঞ্জুৰি থাকে, যেনেকৈ ধৰক এচিড বা এলকালি, যেনেকুৱা ধৰক চূণ বা কেতিয়াবা ধৰক এচিড, এইবিলাক যদি চকুত পৰে সেইটোক আমি কেমিকেল ইঞ্জুৰি বুলি কওঁ। এই ইঞ্জুৰিবিলাক যি কাৰণতে নহওক কিয় এইটো চকুৰ কাৰণে খুব ক্ষতিকৰ, আৰু প্ৰতিটো ইঞ্জুৰিৰ টাইপ বেলেগ বেলেগ। সাধাৰণতে এনেকুৱা ইঞ্জুৰি হ'লে আমাৰ চকুত কি লক্ষণে দেখা দিব পাৰে। এটাটো হৈছে চকুজুৰি ৰঙা পৰিব, চকুজুৰি খচখচাই থাকিব, চকুৰ পৰা পানী ওলাই থাকিব, চকুজুৰি বিষাব পাৰে, আৰু কেতিয়াবা লাইটটো চাবলৈ কষ্ট হ'ব, আৰু মানুহজনে শান্তিত থাকিব নোৱাৰিব। তেনেকুৱা যদি লক্ষণে দেখা দিয়ে তেতিয়াহ'লে আমি কেতিয়াও অৱহেলা কৰিব নালাগে আৰু সোনকালে আমাৰ চকু চিকিৎসকৰ লগত দেখা কৰি ট্ৰিটমেণ্ট কৰিব লাগে। এতিয়া আহোঁ প্ৰতিটো টাইপ ইঞ্জুৰিৰ আমি কি কৰিব লাগিব। ধৰক যদি আপোনাৰ চকুত কিবা সৰু বস্তু সোমাইছে, যেনে ধৰক ধূলি বালি বা ধৰক ফুলৰ ৰেণু, বা ধৰক আপোনাৰ যিবিলাকে গ্ৰাইণ্ডিং মেচিনত কাম কৰি থাকে, সেই গ্ৰাইণ্ডিং মেচিনৰ পৰা কেতিয়াবা সৰু সৰু টুকুৰা আহি পেলাই চকুৰ ভিতৰত সোমাই যায় কৰ্নিয়াত, আৰু সেইটো খুব খচখচাই থাকে। তেনেকুৱা অৱস্থাত আমি সাধাৰণতে চকুত হাত দুখন ভালকৈ ধুই পানী মাৰিব পাৰোঁ, আৰু পানী মাৰিলে দেখা যায় যে যিবিলাক সৰু সৰু পাৰ্টিকল থাকে সেইবিলাক ওলাই যায়। কিন্তু যদি পানী মৰাৰ পিছতো যদি চকুজুৰি শান্তি নাপায় তেতিয়াহ'লে আমি চকু চিকিৎসকৰ লগত আলোচনা কৰিব লাগে, কাৰণ সেই পাৰ্টিকলটো যদি চকুৰ ভিতৰত সোমাই যায় তেতিয়াহ'লে ই চকুৰ গুৰুতৰ অসুবিধা কৰিব পাৰে, আৰু সেই পাৰ্টিকলটো যদি আমি এনাস্থেচিয়া দি পেলাই ওলাই দিওঁ তেতিয়াহ'লে ৰোগীজনে শান্তি পায়। ইয়াৰ নেক্সট আহিল আমাৰ ধৰক ব্লাড ট্ৰমা। ব্লাড ট্ৰমা মানে ধৰক আপোনাক কোনোবাই ঘুচা মাৰিলে বা আপোনাৰ ধৰক বল পৰিলে, তেনেকুৱা ক্ষেত্ৰত কি কৰিব লাগে। আমি ধৰক ঘৰতে থকা ধৰক ফ্ৰিজৰ পৰা অলপ বৰফ উলিয়াই আপুনি ধৰক সেই জেগাখিনিত আপুনি দিব পাৰে, বা ধৰক ঘৰত যদি ধৰক কিবা কাৰণত বিষৰ টেবলেট আছে, বিষৰ টেবলেট খাব পাৰে। তাৰপিছতো যদি বস্তুটো নকমে তেতিয়াহ'লে এজন চকু বিশেষজ্ঞৰ লগত আলোচনা কৰিব লাগে, আৰু আমি ভালকৈ পৰীক্ষা কৰিব লাগে। কাৰণ কেতিয়াবা দেখা যায় যে ধৰক এইটো চকু, ইয়াতে যদি বল পৰে তেতিয়াহ'লে ইয়াৰ অপজিট ছাইডৰ যিটো ৰেটিনা আছে, ৰেটিনাটোত কেতিয়াবা ফাটি যাব পাৰে। সেইটোক আমি ৰেটিনেল ডিটাচমেণ্ট বুলি কওঁ, আৰু সেইটো যদি আমি সঠিক সময়ত ট্ৰিটমেণ্ট নকৰোঁ তেতিয়াহ'লে মানুহজনৰ পাৰ্মানেণ্টলি ভিছন লছ হ'ব পাৰে। গতিকে তেনেকুৱা অৱস্থাত আমি যদি চকুটো যদি ভালকৈ ডাইলেট কৰি ভিতৰৰ পৰীক্ষাটো নকৰোঁ তেতিয়াহ'লে ভিতৰত থকা আমাৰ ৰেটিনেল ডিটাচমেণ্ট বা ধৰক ৰেটিনেল টিয়াৰ আমি মিছ কৰিব পাৰোঁ, আৰু সেইকাৰণে আমি ব্লাড ট্ৰমা হ'লে চকুজুৰি ভালকৈ পৰীক্ষা কৰি তাৰ চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে। ইয়াৰ পিছত আহোঁ ধৰক পেনিট্ৰেটিং ইঞ্জুৰি। পেনিট্ৰেটিং ইঞ্জুৰি মানে ধৰক আপোনাৰ চকুত কোনোবাই সানি দিলে, ধৰক আপোনাৰ পেনেৰে সানি দিলে, বা ধৰক গজালে সোমালে, বা ধৰক পেঞ্চিলে সোমালে, তেতিয়া কি হয় চকুটো ফুটি যায়। ইয়াত ধৰক চকুটো ফুটি যায়। ফুটি গ'লে কি হয়, আপোনাৰ চকুৰ ভিতৰত এটা ফ্লুইড থাকে, এইটোক আমি একুৱাছ হিউমাৰ আৰু ভিট্ৰিয়াছ হিউমাৰ বুলি কওঁ। সেই ফ্লুইডটো লছ হৈ পেলাই চকুটো কলাপছ হৈ যাব পাৰে। যেনেকৈ বল এটাত পাম গ'লে কি হয়, বলটো হুটমুচ হৈ যায়, বলটো সৰু হৈ যায়। তেনেকৈ চকুৰ ভিতৰৰ কণ্টেণ্টবিলাকো যদি ওলাই যায় তেতিয়াহ'লে চকুৰ ভিতৰৰ পৰা পানীটো ওলাই থাকিলে সেইটো এটা খুব ডেঞ্জাৰাছ কথা হ'ব পাৰে। আৰু তেনেকুৱা হ'লে কি হয়, চকুযোৰটো বেণ্ডেজ কৰি ঘৰতে যদি কিবা কাপোৰ আছে বা ধৰক
বেণ্ডেজ কৰিব পৰা কাপোৰ আছে সেইটো বেণ্ডেজ কৰি লগে লগে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে কাৰণ তেনেকুৱা ক্ষেত্ৰত আমি যদি যিটো ইনজুৰি এৰিয়া সেই এৰিয়াটো যদি আমি সোনকালে ৰিপেয়াৰ নকৰোঁ তেতিয়াহ'লে চকুটো পাৰ্মানেণ্টলি ভিছন লছ হ'ব পাৰে তাৰোপৰি ধৰক কিছুমানৰ এনেকুৱা হ'ব পাৰে ধৰক এখন ডেগাৰ বা এখন চুৰিৰে মাৰি দিলে লাগিলে চকুত সোমাই থাকিব পাৰে তেনেকুৱা অৱস্থাত ঘৰতে সেইটো ওলাব চেষ্টা নকৰি আমি চিকিৎসালয়ত লৈ আহিব লাগে কাৰণ কি হয় সেইটো ওলাই দিয়াৰ লগে লগে ভিতৰৰ কণ্টেণ্টবিলাকো ওলাই আহিব গতিকে সেইটো আমাৰ অস্ত্ৰোপচাৰ কক্ষতে সেইটো ভালকৈ ওলাব লাগে ইয়াৰ পিছত আহিলে ধৰক কেমিকেল ইনজুৰি মানে ধৰক আপোনাৰ ঘৰত চূণ থাকে বা ঘৰত কিবা এচিড থাকে এই এচিড বা চূণ যদি কিবা কাৰণত আপোনাৰ চকুত লাগে তেতিয়াহ'লে প্ৰথম কথা আপুনি কি কৰিব খুব সঘনাই পানীৰে চকুজুৰি ধুব লাগে পানীৰে চকুজুৰি ধুলে কি হ'ব যিবিলাক চূণ পাৰ্টিকল আছে বা ধৰক এচিড পাৰ্টিকল আছে সেইবিলাক চকুৰ পৰা ওলাই যাব আৰু প্ৰায় 20 মিনিটৰ পৰা আধা ঘণ্টা সময় যদি চকুজুৰি ভালকৈ ধুওঁ তেতিয়াহ'লে দেখা যায় যে বেছিভাগ বস্তুৰ ভিতৰৰ পৰা ওলাই যায় তাৰপিছত আমি চকুত এটা এণ্টিবায়'টিক আৰু লুব্ৰিকেটিং ড্ৰপ দিব পাৰে আৰু চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে কাৰণ দেখা যায় যে যদি সময়ত চিকিৎসা নকৰে তেতিয়াহ'লে এই চূণ পৰা চকুত বহুতৰে ভিছন লছ হয় কাৰণ চকুৰ যিটো কৰ্নিয়া এই কৰ্নিয়াত কিছুমান স্পট হৈ যায় সেইটো হোৱাইট বগা কালাৰৰ কিছুমান দাগ হৈ যায় এই দাগৰ কাৰণে পিছত চকুজুৰিয়ে ভালকৈ দেখা নাপায় সেইকাৰণে যদি চকুত চূণ পৰে বা এচিড পৰে তেতিয়াহ'লে কেতিয়াও লেগনেক কৰিব নালাগে আৰু পৰাপক্ষত ভালকৈ ঘৰত ধোৱাৰ পিছত সোনকালে চিকিৎসকৰ ওচৰ চাপিলে ইয়াৰ পৰা আমি সুফল পাওঁ এতিয়া এইবিলাকৰ পৰা আমি নহ'বৰ কাৰণে কি সাৱধানতা কৰিব লাগে এটাটো হৈছে আমি ধৰক এই ধৰক কিবা ফেক্টৰীত আমি কাম কৰি আছোঁ বা ধৰক কিবা আমি এনেকুৱা জেগাত কাম কৰি আছোঁ য'ত আমাৰ চকুত আঘাত লাগিব পাৰে তেতিয়াহ'লে এযোৰ চশমা বা ছানগ্লাছ এজন পিন্ধিব লাগে যাতে চকুত আঘাত নাপায় বা সৰু ল'ৰা ছোৱালী ধৰক পেঞ্চিল লৈ খেলি আছে তেওঁলোকৰ ওচৰত এজন ডাঙৰ মানুহ থাকিব লাগে কাৰণ পইণ্টেড পেঞ্চিল বা পইণ্টেড পেনেৰে কেতিয়াবা তেওঁলোকে নিজৰ চকুত বা আনৰ চকুত হানি দিব পাৰে সেইটো আমি এভইড কৰিব লাগে তাৰপিছত ধৰক আমি এচিড বা এলকালি থকাৰ ঠাইত ধৰক চূণ বা এচিড য'ত থাকে সেই তাৰ ওচৰত সৰু ল'ৰা ছোৱালীক যাব দিব নালাগে বা ডাঙৰেও সেইটো খোলোতে খুব সাৱধান হ'ব লাগে গতিকে এইখিনি আমি যদি মানি চলোঁ তেতিয়াহ'লে আমি ভাবোঁ যে এই চকুৰ আঘাতৰ পৰা আমি নিজকে ৰক্ষা কৰিব পাৰিম ধন্যবাদ